স্যার ডিসিআর অপাৰেশ্যন কি সেই বিষয়ে অকমান ক'ব নেকি? ডিচিআৰ অপাৰেশ্যনটোৰ ফুল নাম হৈছে ডেক্ৰ'চিষ্টৰ ৰাইনষ্টমি। এই ডিচিআৰ অপাৰেশ্যনটো আমি চকুৰ পৰা নাকলৈকে পানী যোৱা নলীটো যদি বন্ধ হৈ থাকে তেতিয়াহ'লে কৰা হয়। আমাৰ চকুত নৰ্মেলি আমাৰ চকুৰ পানী প্ৰডিউচ হয়। এই চকুৰ পানী আহে মেইনলি লেক্ৰিমেল গ্লেণ্ডৰ পৰা। এই লেক্ৰিমেল গ্লেণ্ডৰ পৰা যিটো চকুৰ পানী প্ৰডিউচ হয় সেইটো নেজ'লেক্ৰিমেল ডাক্ট হৈ পিনে আমাৰ নাকলৈকে আহে, তাৰপৰা মুখলৈকে। সেইকাৰণে আমাৰ চকুৰ পৰা পানী নোলায়। কিন্তু কিছুমান কাৰণত যেনে ধৰক ইনফেকশ্যন হ'লে আমাৰ চকুৰ পৰা নাকলৈকে যিটো পানী যোৱা নলী, যাক আমি নেজ'লেক্ৰিমেল ডাক্ট বুলি কওঁ, সেইটো বন্ধ হৈ যায়। বন্ধ হৈ গ'লে এই চকুৰ পৰা পানী ওলাই থাকে আৰু কেতিয়াবা এই জেগাখিনিত আপোনাৰ ফুলি যাব পাৰে। তেনেকুৱা হ'লে আমি কি কৰোঁ, পেচেণ্টজন আহিলে আমি প্ৰথমতে চিৰিঞ্জিং কৰি চাওঁ। চিৰিঞ্জিং কৰি যদি আপোনাৰ সেইটো ব্লক থাকে তেতিয়াহ'লে আমি ডিচিআৰ অপাৰেশ্যন বা ডেক্ৰ'চিষ্টৰ ৰাইনষ্টমি অপাৰেশ্যন কৰিব কওঁ। ডেক্ৰ'চিষ্টৰ ৰাইনষ্টমিত আমি কি কৰোঁ, চকুৰ পৰা নাকলৈকে যিডাল পানী যোৱা নলী, সেই নলীটো বাইপাছ কৰি বেলেগ এটা নলী বনাই দিয়া হয়। সেই বেলেগ এটা নলী বনাই দিলে সেইফালে চকুৰ পৰা নাকলৈকে পানীটো যায়, সেইকাৰণে পানী নোলায়। এতিয়া ডেক্ৰ'চিষ্টৰ ৰাইনষ্টমি অপাৰেশ্যনটো কৰিবৰ কাৰণে আমি প্ৰথমতে কেইটামান আমি টেষ্ট কৰিব দিওঁ। সেইকেইটা হৈছে ব্লিডিং টাইম, ক্লটিং টাইম, ব্লাড চুগাৰ আৰু ৰোগীগৰাকীৰ প্ৰেছাৰটো ভালকৈ জোখোঁ, কাৰণ হাই প্ৰেছাৰ থাকিলে তেওঁৰ ব্লিডিং টেণ্ডেঞ্চি বেছি হয়। তাৰোপৰি আমি নাকৰ এটা এক্সৰে কৰোঁ। নাকৰ এক্সৰে কৰিলে নাকৰ যদি এক্সৰে কৰি নাকটো ঠিকে থাকে তেতিয়াহে আমি ডিচিআৰ অপাৰেশ্যনটো কৰোঁ। কাৰণ কেতিয়াবা দেখা যায় যে যদি DNS বা ডেভিয়েটেড নেজেল চেপ্টাম থাকে, গ্ৰছ DNS থাকিলে তেতিয়াহ'লে ডিচিআৰ অপাৰেশ্যন কৰোঁতে অলপ অসুবিধা হ'ব পাৰে। সেয়েহে আমি নাকৰ কিবা এবনৰ্মেলিটি আছে নেকি আমি সেইটো চাওঁ আৰু এজন ENT ডক্টৰৰ লগত আমি নাকৰ বেমাৰ কিবা আছে নেকি সেইটো ৰুল আউট কৰোঁ। কৰাৰ পিছত আমি ডিচিআৰ অপাৰেশ্যনটো কৰোঁ। এতিয়া ডিচিআৰ অপাৰেশ্যন আমি দুই ধৰণৰ থাকে। এটা আছে অপেন ডিচিআৰ আৰু এটা আছে এণ্ডস্কোপিক ডিচিআৰ। এণ্ডস্কোপিক ডিচিআৰটো বেছিভাগ ENT চাৰ্জনে কৰে, সেইটো নাকৰ ফালেৰে কৰে। আৰু আমি চকুৰ ডক্টৰবিলাকে বেছিভাগ আমি অপেন ডিচিআৰ কৰোঁ। অপেন ডিচিআৰ কৰিলে আমি চকুৰ ফালেৰে অপাৰেশ্যনটো কৰোঁ আৰু চকুৰ পৰা নাকলৈকে যিটো পানী যোৱা নলী সেইটো আমি খুলি দিওঁ। গতিকে এই ডিচিআৰ অপাৰেশ্যনৰ ছাকচেছ ৰেট 90%ৰ ওপৰত। আৰু এই অপাৰেশ্যনটোৰ সহায়ত আমি চকুৰ পৰা পানী যোৱা নলীটো ক্লিয়াৰ কৰি মানুহগৰাকীৰ যাতে ভৱিষ্যতে পানী নোলায় তাৰ ব্যৱস্থা কৰিব পাৰোঁ। কিছুমান মানুহৰ যদি বয়স বেছি হয়, যেনে ধৰক তেওঁৰ 70 বছৰৰ ওপৰত বা তেওঁ খুব দুৰ্বল, তেনেকুৱা ক্ষেত্ৰত ডিচিআৰ অপাৰেশ্যন কৰিব নোৱাৰি, তেতিয়া আমি DCT অপাৰেশ্যন কৰিব পাৰোঁ। DCTটো চকুত সাধাৰণতে পুজ বেছিকৈ জমা হ'লে, এই নলীটোৰ যদি পুজ বেছি জমা হয় তেতিয়া আমি DCT কৰা যায়। কিন্তু DCT অপাৰেশ্যনত কি হয়, আমাৰ যিটো লেক্ৰিমেল চেক থাকে সেই লেক্ৰিমেল চেকটো উঠাই দিয়া হয়, গতিকে তাত পানী ওলায়। কিন্তু ডিচিআৰ অপাৰেশ্যনত আমি যিহেতু নলীটো আমি নতুনকৈ বনাই দিওঁ, গতিকে পানী নোলায়। গতিকে ডিচিআৰ অপাৰেশ্যনটো সদায় বেটাৰ হয় DCT অপাৰেশ্যনতকৈ। আৰু ডিচিআৰ অপাৰেশ্যন সদায় য়ং মানুহৰ ক্ষেত্ৰত কৰিবৰ কাৰণে বেছি ভাল হয়। গতিকে এই ডিচিআৰ অপাৰেশ্যনৰ সহায়ত আমি চকুৰ পৰা পানী ওলোৱা যিসকল লোক তেওঁলোকক আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। ধন্যবাদ।